মুক্তি দিয়ক হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ ৰীতম সিঙক বিনা চৰ্তে মুক্তি দিয়ক ৰীতম সিঙক বিনা চৰ্তে মুক্তি দিয়ক হিমন্ত বিশ্ব শৰ্মা হিতাৰে শাসন নচলিব হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ বিজেপি go back গৃহ বিভাগ গৃহ বিভাগ ৰীতম সিঙক বিনা চৰ্তে মুক্তি দিয়ক বিজেপি চৰকাৰ হিতাৰে শাসন নচলিব হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ বিজেপি বিজেপি ৰীতম শৰ্মাক মুক্তি দিয়ক মুক্তি দিয়ক ৰীতম শৰ্মাক মুক্তি দিয়ক বিজেপি হিমন্ত বিশ্ব মুৰ্দাবাদ হিমন্ত বিশ্ব মুৰ্দাবাদ বিজেপি 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 হিমন্ত বিশ্ব মুক্তি দিয়ক ৰীতম শৰ্মাক সিঙক মুক্তি দিয়ক হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ গৃহ বিভাগ হুঁচিয়াৰ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰৰ যি অতিশয্যা সৰ্বসাধাৰণ মানুহক যিকোনো মুহূৰ্ততে যিকোনো সাধাৰণ কথাতে হেৰেছ কৰি মানুহক ভয় ভীতিৰ মাজেৰে এখন শাসন চলাবলৈ বিচৰা এই চৰকাৰটোক আমি ধিক্কাৰ দিছোঁ। আজি ৰীতম সিঙক গুৱাহাটীত এটা টুইটাৰত এটা মেছেজ দিয়াৰ বাবে তেওঁক আজি অমানসিকভাৱে তাৰ পৰা এৰেষ্ট কৰি অনা হৈছে, য'ত আমাৰ সাংসদ গৌৰৱ গগৈ সেই ঠাইত উপস্থিত আছিল। এই গোটেই কথাটোত আমি সমগ্ৰ অসমৰ দলীয় কৰ্মী মৰ্মাহত হৈছোঁ। যোৱা কিছুদিনৰ আগতে চামগুৰিত আমাৰ MP সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক মাৰধৰ কৰা হৈছে, পুলিচক মাৰধৰ কৰা হৈছে, খাকীৰ পোছাকত থকা পুলিচক মাৰধৰ কৰা হৈছে। এনেকুৱা যে সন্ত্ৰাসৰ শাসন চলাবলৈ বিচৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অনতি পলমে পদত্যাগ কৰক। আমি এনে চৰকাৰ অসমৰ ৰাইজে বিচৰা নাছিল, যি সৰ্বসাধাৰণ শান্তিপ্ৰিয় মানুহক যিকোনো মানুহতে সময়তে উত্তেজিত কৰি এক সন্ত্ৰাসজৰ্জৰ অৱস্থা এটা অসমত সৃষ্টি কৰিবলৈ বিচাৰিছে। গতিকে আজি আমি ৰীতম সিঙক যি এৰেষ্ট কৰা হ'ল, ৰীতম সিঙক গুৱাহাটীৰ পৰা লৈ অনা হৈছে লখিমপুৰলৈ। আমি ৰীতম সিঙক বিনা চৰ্তে অনতি পলমে মুক্তিৰ দাবী কৰিছোঁ।